হাগ্ৰামা মহিলাৰীৰ কোৱা কথাক লৈ UPPL চিন্তা নকৰে। UPPL কি কৰিব লাগে আৰু নালাগে সেইটো UPPL খুব ভালকৈ বুজি পায় আৰু হাগ্ৰামা মহিলাৰীয়ে নিজৰ দলক শক্তিশালী কৰা, নিজৰ দলৰ ইলেকশ্যন জিকাক লৈ পেলাই ব্যস্ত হ'লে ভাল হ'ব। UPPLক খুব বেছি উপদেশ নিদি পেলাই UPPLৰ কথাটো চিন্তা নকৰি পেলাই মোৰ কথাটো চিন্তা নকৰি পেলাই তেখেতৰ কথা ক'লে তেখেতৰ ৰাজনীতি লাভ হ'ব। কাৰণ যোৱা 17 বছৰত তেখেতে সদায় মোৰ কথাই চিন্তা কৰি আহিছে। একফালৰ পৰা মই ধন্যবাদ জনাইছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যে সদায় মোৰ কথা চিন্তা কৰে আৰু মোক উপদেশ দিছে কি ভাল হ'ব কি বেয়া হ'ব। কিন্তু UPPL দল আজিৰ তাৰিখত ইমান দুৰ্বল নহয় কি আমি হাগ্ৰামা মহিলাৰী এডভাইচ মতেহে চলিব লাগে। মাহত বিভিন্ন গাঁৱত ইফতাৰ কৰে, একেলগে ইছলাম ধৰ্মী আৰু বিভিন্ন ধৰ্মী লোকসকলে আজিকালি ইফতাৰত অংশগ্ৰহণ কৰে আৰু এই সমন্বয় এই ভাইচাৰা, এই ভাতৃত্ববোধ আমাৰ পৰিৱেশটো খুব সুন্দৰ কৰি তোলে। এটা সময়ত আমাৰ মাজত এটা ভুল বুজাবুজি আছিলে, বেয়া চিন্তা আছিলে। সেই সময়ত অলপ ৰাজনীতিক নেতৃত্বৰো কিছুমান ভুল পদক্ষেপৰ কাৰণে তেনেকৈ এটা পৰিৱেশ হৈছিলে। কিন্তু আজি BTRত পুনৰ স্থায়ীভাৱে শান্তি ঘূৰি আহিছে আৰু মই দেখিছোঁ গাঁৱে ভূঞে বিভিন্ন অঞ্চলবিলাকত আমাৰ হিন্দুসকলৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানবিলাক যেনেকৈ হৈ আছে, ইছলাম ধৰ্মীয় লোকসকলৰো ঈদৰ পৰা লৈ পেলাই বিভিন্ন কাৰ্যসূচীবিলাক খুব সুন্দৰকৈ হৈ আছে আমাৰ অঞ্চলত আৰু তেনেকুৱা পৰিৱেশ সদায় থাকক সেইটোকে মই কামনা কৰোঁ। জালুক চৰকাৰ দা তেখেতৰ দেউতা ঢুকুৱা 2 মাহ হ'ল আৰু তেখেতৰ দেউতাকৰ শ্ৰাদ্ধ হৈ গ'ল, কিন্তু ইয়াৰ দেউতাকক পুনৰ আজি শ্ৰদ্ধা জনাই সকলোকো ৰাইজক লৈ ইফতাৰ কৰাৰ লগতে এসাঁজ ভাত খোৱা কাৰ্যসূচী ইয়াত আয়োজন কৰিছে। আৰু ময়ো আমাৰ আফজালুক দা যিহেতু আমাৰ এজন সক্ৰিয় নেতা আৰু ফকীৰাগ্ৰাম অঞ্চলৰ ৰাইজ সকলো ইয়াত আহিছে, সেই হিচাপে আমিও উপস্থিত হৈছোঁ আৰু মই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে প্ৰাৰ্থনা কৰিছোঁ আইনাৰুক চৰকাৰ ডাঙৰীয়া এই অঞ্চলৰ সকলো শ্ৰদ্ধা কৰা আৰু সকলোৰে লগত মিলি থকা সকলোকো ভাল পোৱা এজন ব্যক্তি আছিলে। তেখেতে স্বৰ্গত যাহাতে সদায় শান্তিৰে থাকে আৰু আজিৰ এই প্ৰগ্ৰামত যিসকল উপস্থিত হৈছে মই সকলোকে ধন্যবাদ জনাইছোঁ। হাগ্ৰামা মহিলাৰীৰ কোৱা কথাক লৈ UPPL চিন্তা নকৰে। UPPL কি কৰিব লাগে আৰু নালাগে সেইটো UPPL খুব ভালকৈ বুজি পায় আৰু হাগ্ৰামা মহিলাৰীয়ে নিজৰ দলক শক্তিশালী কৰা, নিজৰ দলৰ ইলেকশ্যন জিকাক লৈ পেলাই ব্যস্ত হ'লে ভাল হ'ব। UPPLক খুব বেছি উপদেশ নিদি পেলাই UPPLৰ কথাটো চিন্তা নকৰি পেলাই মোৰ কথাটো চিন্তা নকৰি পেলাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।